এই নিৰ্বাচনটো মোৰ নিজৰ ব্যক্তিগত দৃষ্টিভংগীতে মই ক'ব খুজিছোঁ যে মই চকুৰ আগত দেখা সত্যটোৰ ওপৰত ভিত্তি কৰি এইবাৰ মই নিৰ্বাচনত অংশগ্ৰহণ কৰিম। কেইটামান ফুলকমলীয়াৰ দ্বাৰা চিঞৰিলে মা মা বুলি মুহূৰ্ততে তাহাঁতক গুলীয়াই মাৰি দিলে। কিছুমান ব্যক্তিয়ে চিঞৰিলে যে কা আমাক নালাগে, গতিয়াই গুৰিয়াই গুচিয়াই সিহঁতক নি কাৰাৰুদ্ধ কৰি দিলে। এই যিটো দাসত্বৰ শিকলি, এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে কি, দাসত্বৰ যিডাল শিকলি, সেই শিকলিডাল ছিঙি ভাঙি পেলাই এখন যদি মুক্ত আকাশৰ তলত আমি থাকিবলগীয়া হয়, একমাত্ৰ এটা ৰাস্তাই খোলা আছে, সেইটো হৈছে জাতীয়তাবাদ। আজি যদি কওঁ মই কাৰো গোলাম নহয়, কালি বিজেপি আহি ক'ব গোলামৰ দাসত্ব স্বীকাৰ কৰ, নহ'লে তোক গোলাম বনাই দিবি। কাৰাৰুদ্ধ হৈ আছে মোৰ মা, কাৰাৰুদ্ধ হৈ আছে বিপ্লৱী সত্তা। আজি যদি আমি বিজেপিক ভোট দিওঁ, কালি প্ৰত্যেকেই একো একোজন অখিল গগৈ হৈ পৰিম। মুক্তিৰ পথ আৰু আমি বিচাৰি নাপাওঁ। সেইবাবে মই অসমৰ সন্তান হিচাপে মাজনীয়ে চিঞৰি চিঞৰি কৈছে, তহঁতি যদি বিপ্লৱৰ এই দুৱাৰখন খুলি নিদিয়, যদি তহঁতি কাৰাৰুদ্ধ মাতৃ কাৰাৰুদ্ধ বিপ্লৱী সত্তাৰ এই জেইলখন ভাঙি ছিঙি চুৰমাৰ কৰি দিব নোৱাৰ, তেতিয়াহ'লে মোক কোনে মুক্ত কৰিব? মই ক'ত যাম? মই শেষ হৈ যাম। গতিকে মোৰ মাতৃৰ আহ্বান যে এইবাৰ দল চল নহয়, যাৰ মাজত প্ৰতিবাদ দেখিছোঁ, যাৰ মাজত সৃষ্টি দেখিছোঁ, সেই দলৰ সেইজন ব্যক্তিক আমি ভোট দিম বুলি ভাবিছোঁ। আৰু মই ব্যক্তিগতভাৱে অতি সাহসেৰে সৈতে কৈছোঁ, মই এইবাৰ আৰু মই জাতীয় ঐক্য মঞ্চৰ হাজাৰ হাজাৰ সৈনিক, যিবিলাক ৩৫,০০০ সৈনিকে মোক ভোট দিছিলে, তেওঁলোকক মই অনুৰোধ কৰিম যে ওলাই আহা, তোমালোক ওলাই আহা। শুই থকা সিংহৰ কোনো কাম নাই। উদয় নহ'লে সূৰ্যৰ কি কাম আছে? জুই নহ'লে ধোঁৱাৰ সৃষ্টি হ'ব নোৱাৰে, পানী নহ'লে মাছ থাকিব নোৱাৰে। আৰু তোমালোক যদি ওলাই নাহা, দেশ কেতিয়াও স্বাধীন হ'ব নোৱাৰে। সেইকাৰণে সকলোকে মই ওলাই আহি অখিল গগৈদেৱক ভোট দিবলৈ মই আজি সকলোকে অনুৰোধ জনাইছোঁ।